নমস্কাৰ পুনৰ এটা ট্ৰেভেল ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি আজি এই ট্ৰেভেল ভিডিঅ'টো খুবেই ৰোমাঞ্চকৰ হ'ব কাৰণ আজি আমি আলোচনা কৰিম হায়দৰাবাদৰ প্ৰসিদ্ধ গোলকোণ্ডা দুৰ্গৰ সম্পৰ্কে গোলকোণ্ডা দুৰ্গ প্ৰকৃততে ত্ৰয়োদশ শতিকাত কাকাতেয় ৰজাসকলৰ দিনত নিৰ্মাণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত কুতুবশ্বাহী ৰাজবংশৰ শাসকসকলে এই গোলকোণ্ডা যি দুৰ্গ আছিলে সেই দুৰ্গক যথেষ্ট উন্নত কাৰিকৰী কৌশলেৰে নিৰ্মাণ কৰিছিল পৰৱৰ্তী সময়ত মোগল শাসকসকলৰ ৰাজত্বকালত এই দুৰ্গই যথেষ্ট প্ৰসিদ্ধি লাভ কৰিছিল আৰু এই দুৰ্গৰ পৰাই সংগ্ৰহ কৰা হৈছিল প্ৰসিদ্ধ কোহিনুৰ হীৰা আজি আমি এই দুৰ্গ দৰ্শনৰ কাৰণে উপস্থিত হৈছোহি আৰু এই দুৰ্গ সম্পৰ্কীয় প্ৰতিটো পথ নিৰ্দেশনা ঠাউকতে আপোনালোকৰ আগত এই সুদীৰ্ঘ ভিডিঅ'টোৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ যিসকল লোকে গোলকোণ্ডা দুৰ্গ চোৱাৰ পৰিকল্পনা কৰিছে সেইসকলৰ কাৰণে এই ভিডিঅ'টো উৎকৃষ্ট তথ্যমূলক ভিডিঅ' হ'ব বুলি মই ভাবোঁ এয়া আমি হায়দৰাবাদ টুৰিজম ডিপাৰ্টমেণ্টৰ ৱেবছাইটৰ পৰা আগতীয়াকৈ অনলাইনত টিকেট বুক কৰি গোলকোণ্ডা ফৰ্টৰ অন্তৰ্ভাগত প্ৰৱেশ কৰিলোঁ অতি সমৃদ্ধিশালী অভিযান্ত্ৰিক কলাকৃতিৰে সমৃদ্ধ এই দুৰ্গৰ যিখন মুখ্য প্ৰৱেশদ্বাৰ সেই মুখ্য প্ৰৱেশদ্বাৰখন অত্যন্ত সুৰক্ষিত আছিল এইখন সেই মুখ্য প্ৰৱেশদ্বাৰখন যাৰ নাম হ'ল ফাতেহ দৰৱাজা অৰ্থাৎ ভিক্টৰী গেট বা বিজয় তোৰণ ফাতেহ দৰৱাজাৰ সমূহ ভাগ খুবেই সুৰক্ষিত আছিল আৰু ইয়াত যিখন বৃহদাকৃতিৰ লোৰ দুৱাৰ নিৰ্মাণ কৰা হৈছিল সেই দুৱাৰখনৰ শৈলী আছিল অনন্য উল্লেখযোগ্য যে শত্ৰু সেনাৰ হাতীয়ে যাতে এই দুৱাৰখন খুন্দিয়াই খুলিব নোৱাৰে সেয়েহে এই দুৱাৰখনত কেতবোৰ লোৰ শকত জোঙা গজালাকৃতিৰ দণ্ড সংলগ্ন কৰা হৈছিল এয়া আমি মুখ্য প্ৰৱেশদ্বাৰৰ দিশে অগ্ৰসৰ হৈছোঁ এয়া মই ইতিপূৰ্বে উল্লেখ কৰা লোৰ শকত দণ্ডবোৰ য'ত হাতীয়ে খুলিব নোৱাৰে যাতে হাতীয়ে মূৰ মাৰি বা ঠেলা মাৰি খুলিব নোৱাৰে সেই উদ্দেশ্যে এই লোৰ শকত দণ্ডবোৰ গোলকোণ্ডা দুৰ্গৰ মূল যিখন দৰ্জা সেই দৰ্জাখনত সংলগ্ন কৰা হৈছিল এখন অতিকে এখন শক্তিশালী দৰ্জা ইয়াৰ যিটো থিকনেছ সেই থিকনেছটো আপোনালোকে যদি ভিডিঅ'টোত চাই তেতিয়া নিশ্চয় অনুমান কৰিব পাৰিব আৰু এই দৰ্জাখনৰ কাষতে যিবোৰ কুঠৰীৰ আকাৰত ঠাই আছে সেই ঠাইবোৰত সৈনিকসকল বহি আছিল আৰু এই যে প্লেটফৰ্মবোৰ দেখিছে এই মঞ্চবোৰ আচলতে মঞ্চবোৰত সৈনিকসকল আছিল আৰু মঞ্চবোৰত থকা সৈনিকসকলে এই মূল প্ৰৱেশ পথটো অহৰ্নিশে চকু ৰাখিছিল আৰু এই যিবোৰ খিৰিকী সদৃশ ঠাই আছে সেই ঠাইবিলাকত ৰাতি জোৰ লগাই পোহৰোৱা হৈছিল এয়া চাওক দুৱাৰখনৰ ওপৰলৈ যদি আমি চাওঁ ইয়াত যিটো মণ্ডপ আছে সেই মণ্ডপটোত হীৰাৰ আকৃতিৰ কেতবোৰ নক্সা আছে আৰু এই হীৰাকৃতিৰ নক্সাবোৰ এনেই ইয়াত খচিত কৰা নাই এই হীৰাকৃতিৰ নক্সাবোৰৰ লগত কেতবোৰ অত্যন্ত সূক্ষ্ম কাৰিকৰী কৌশল নিহিত হৈ আছে সেই সম্পৰ্কে আপোনালোকক পৰৱৰ্তী সময়ত জনাম আহকচোন আগবাঢ়ো আমি মূল দুৰ্গটোৰ অভিমুখে
মধ্যযুগৰ এই ঐতিহ্যমণ্ডিত দুৰ্গটোৰ দেৱালত হাত বুলাই বুলাই মোৰ পত্নী আগবাঢ়ি গৈছিল। তেওঁৰ মনত ইতিহাসৰ যি বৰ্ণিল গাথা, সেই গাথাই সেই সময়ত আন্দোলিত কৰিছিল আৰু তেওঁ আগবাঢ়িছিল আৰু ময়ো পিছে পিছে কেমেৰা লৈ আগবাঢ়ি গৈছিল। এই যে দুৱাৰখন দেখিছে, এই যে মণ্ডপটো দেখিছে, এই মণ্ডপটোত থকা যিবোৰ হীৰাৰ আকৃতিৰ খাজ, সেই খাজবোৰৰ লগত এটা বহু ডাঙৰ কাৰিকৰী কৌশল জড়িত হৈ আছে, সেই সম্পৰ্কে আমি ক'ম। কিন্তু এয়া হ'ল মৰ্টুৱাৰী বাৰ্থ। ইয়াতে যেতিয়া ৰজা বা ৰাজ পৰিয়ালৰ লোকসকলৰ মৃত্যু হৈছিল, তেওঁলোকক সা সন্মানেৰে গা ধুৱাই কবৰ দিবলৈ লৈ যোৱা হৈছিল। কথিত আছে যে কোনো এজন ৰজাৰ বা শাসকৰ মৃত্যু হ'লে তেওঁৰ মৃত্যুৰ সংবাদ ঘপককৈ ৰাজ্যৰ প্ৰজাসকলৰ আগত অৱগত কৰোৱা হোৱা নাছিল। 40 দিনৰ পাছতহে সেই সংবাদ প্ৰজাৰ আগত ৰাজহুৱা কৰা হৈছিল। কাৰণ যদি হঠাতে সেই ঘটনাটো ৰাজহুৱা কৰি দিয়া হয়, তেতিয়া হয়তো শত্ৰু সেনাই সুযোগ বুজি ইয়াত আক্ৰমণ কৰিব পাৰে, দুৰ্গত আক্ৰমণ কৰি দখল কৰিব পাৰে। সেয়েহে ৰজা বা শাসকজনৰ মৃত্যুৰ 40 দিনলৈকে এই ঘটনাটো গাপ দি ৰখা হৈছিল আৰু তাৰ পাছত সেই ঘটনাবোৰ ৰাজহুৱা কৰা হৈছিল। আচলতে গোলকোণ্ডা যিটো দুৰ্গ, সেই দুৰ্গৰ অন্তৰ্ভাগত বা ভিতৰ ভাগত এখন বহল সমাজ আছিল। এই সমাজখনক প্ৰতিনিধিত্ব কৰা বিভিন্ন শিতানসমূহক এই ফলকখনত দেখুওৱা হৈছে। নাগিনা বাগ বোলা এখন বিখ্যাত বজাৰ ইয়াৰ ভিতৰ ভাগতে শুক্ৰবাৰে সপ্তাহত বহিছিল, য'ত দেশ বিদেশৰ বিভিন্ন কাৰ্যখচিত গহনা গাঁঠৰি, হীৰা জৱৰাট সেইবোৰ ইয়াত বিক্ৰী কৰা হৈছিল। এয়া হ'ল নাগিনা বাগ। এই নাগিনা বাগৰ ইতিহাস যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে নাগিনা বাগত পৃথিৱীৰ বিভিন্ন ঠাইৰ মণিমুক্তাৰ বেপাৰীসকল আহিছিল আৰু তেওঁলোকে ইয়াতে শুক্ৰবাৰে প্ৰতি সপ্তাহত ইয়াতে এখন বজাৰ দিছিল। কিমান সমৃদ্ধি আছিল সেই সময়ৰ গোলকোণ্ডা চহৰখন, আপোনালোকে ভাবকচোন। এইবাৰ আমি ৰাওনা হৈছিলোঁ গোলকোণ্ডা দুৰ্গৰ যিটো ৰাজভঁৰাল, সেই ৰাজভঁৰালৰ অভিমুখে। কঠিন গ্ৰেনাইট শিলত গ্ৰেনাইটৰ ইমান সূক্ষ্মভাৱে কাটি এই ৰাজভঁৰালটো যে নিৰ্মাণ কৰা হৈছিল, কাৰিকৰসকলে সেয়া দেখিলে প্ৰত্যেকজন পৰ্যটক হতচকিত হ'ব। দুৰ্গৰ বৰ্তমান এই ৰাজভঁৰালটো পৰ্যটকৰ কাৰণে বন্ধ কৰি থোৱা হৈছে। হয়তো কেতবোৰ মেৰামতিৰ কাম চলি আছে।